চৰিত্ৰ অৰ্মিত প্যাৰা সন্দায়ো সংসাৰ তাপ এ ৰাম কৰ্ম তই আমাৰ ভাগিল বিশ্বাস বিঘিনি আত অশেষ ধুমে ধুম কৰিলো শৰীৰ পাইলো মাত্ৰ ক্লেশ পিয়ায়ো কৃষ্ণৰ পাদ পদ্ম মধু পাতক অকনিৰ্মল স্বৰ্গ মুখ্য সুখে ভকত সংগৰ অল্প কোনো তুল এৰাম কোননো ৰসজ্ঞে কৃষ্ণৰ কথাত বুলিবে ভলো কি প্ৰীতি বৰ্মা পশুপতি নপাৰন্ত অন্ত যাৰ গুণ পায়া নীতি এন জানি সুত কৃষ্ণত একান্ত ভকত তুমি সাক্ষাৎ কৃষ্ণৰ নিৰ্মল চৰিত্ৰ সকল কহিও আবে মাত জয় কৃষ্ণ। এই গুৰু সমস্ত যি সময়ত নাৰায়ণ ক্ষেত্ৰত শুকমুনিয়ে পৰীক্ষিতকে মহাভাগৱত দান দি আছিল 7 দিন 7 ৰাতি এই মহাভাগৱত দান দি থকাৰ সময়ত উগ্ৰশ্ব সুতে নীলকতে থাকি সেই সমস্তখিনি শুনি আছিল। 7 দিন অন্ত পৰু সময়ত শুকমুনিয়ে পৰীক্ষিত সুধিছিল যে মই তুমি বিচৰা ধৰণে যি মহাভাগৱত দিব লাগে বা তুমি জীৱনতে কেনেকৈ মুক্তি পাব পৰা ব্যৱস্থা হয় বা মৃত্যুমুখী মানুহজনৰ কি কৰ্ম এই গোটেইখিনি কথা মই তোমাক ক'লোঁ। ইয়াৰ পিছত আৰু মোৰ আৰু বেলেগ ক'ব লগা নাই। কিন্তু যদি তুমি নুবুজিলা বুজি নাপালা তেতিয়াহ'লে আকৌ মই তোমাক প্ৰয়োজনত আকৌ 7 দিন কম কোৱা তোমাৰ কিবা বুজিবলৈ বাকী আছিল নেকি। তেতিয়া পৰীক্ষিতে ক'লে যে গুৰুদেৱ মই যিমানখিনি জানিব লগা যিমানখিনি শুনিব লগা যিমানখিনি বুজিব লগা সমস্তখিনি মই বুজিলোঁ। এতিয়া আৰু বিলম্ব কৰি লাভ নাই, কাৰণ ঋষি সাপৰ অন্তিমখন বেছি সময় নাই উকলি যাবৰ কাৰণে। আপুনি মোৰ পৰা বিদায় লওক, বাকীখিনি মই এতিয়া যি কৰিব লাগে সেইখিনি মই কৰিব লাগিব। এই কথাখিনি যেতিয়া উগ্ৰশ্ব সুতে শুনিলে তেওঁ চিন্তা কৰিলে যে ভাগৱত শেষ যেতিয়া মোৰ ইয়াত কাম কি। লগে লগে তেওঁতো অন্তৰ্ধান তেওঁতো তাৰ পৰা গুচি গ'ল। ইফালে সহস্ৰ ঋষিমুনিয়ে তেতিয়াহে বুজি পাইছে যে এই মহাভাগৱত আমিও শুনিলোঁ, পৰীক্ষিতে যেনেকৈ শুনিলে আমিও শুনিলোঁ, কিন্তু পৰীক্ষিতে যি বুজিলে আমিতো একো নুবুজিলোঁ। গতিকে শুকমুনিক পুনৰ কৈছে যে যি মহাভাগৱত আপুনি 7 দিন ক'লে এই 7 দিন কোৱাৰ পিছত এতিয়া পৰীক্ষিতে কি বুজিলে নাজানো, কিন্তু তেওঁতোতো গোটেইখিনি বুজি এতিয়া তেওঁ মুক্তি পাব।
কিন্তু আমিতো একো নুবুজিলোঁ। আমাৰ কাৰণে তুমি পুনৰ এই মহাভাগৱত ক'ব লাগে। তেতিয়াই শুকমুনিয়ে তেওঁলোকক ইংগিত দি কৈছে যে যি মহাভাগৱত মই ক'লোঁ, এই মহাভাগৱত উগ্ৰশ্বাসুতে 7 যোজনাৰ আঁতৰত থাকি গোটেইখিনি তেওঁ শুনিছে। গতিকে আপোনালোকে যদি ভাগৱত শুনিব লাগে, তেতিয়াহ'লে এদিন সেই উগ্ৰশ্বাসুতৰ পৰাই শুনিব। পিছপিৰি চাইছে, চাৰিওফালে চাইছে, উগ্ৰশ্বাসুত নাই। তেওঁ অন্তৰ্ধান হৈ গুচি গ'ল। এতিয়া সেইদিনাখনৰ পৰা উগ্ৰশ্বাসুতক দেখা নাপায়, বিচাৰি বিচাৰি ক'তো নাপায়, হতাশ হৈ শেষত গৈ আকৌ নমিকা অৰণ্যতে তেওঁলোকে যাগ যজ্ঞ পূজা বিধি, তেওঁলোকৰ যিখিনি জ্ঞান আছে, অভিজ্ঞতা আছে, কৰ্ম সামৰ্থ্য আছে, সেইখিনিক লৈ তেওঁলোকে কিবা এটা উপায় বিচাৰি আছে। কলি যুগৰ নৰকসকল, কলি যুগৰ যিটো মহা পাপৰ যিটো মল, সেই মলৰ পৰা কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰা, এই ব্যৱস্থাটো আমি ঋষিমুনিসকলে কেনেকৈ দিব পাৰোঁ, ব্ৰাহ্মণসকলে কেনেকৈ সেই জীৱসকলক ৰক্ষা কৰিব পাৰোঁ, কিবা উদ্ঘাটন কৰিব পাৰে নেকি কৰি আছিল। কিন্তু নাই, নহ'ল। ইফালে উগ্ৰশ্বাসুতে সেই ভাগৱত লৈ তেওঁ অস্থিৰভাৱে ৰৈ আছে যে এই ভাগৱত এতিয়া মই কাক দিম। ভাগৱত মই লৈছোঁহে, কিন্তু ভাগৱতটোতো কাৰোবাক দিব লাগিব, কোনোবাই শুনিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব লাগিব। এতিয়া তেওঁ এই ভাগৱত লৈ লৈ শেষত চিন্তা কৰিলে যে মোৰ আৰু এই ধৰাধামত মোৰ সময় সমাগত, মই আৰু বেছিদিন হয়তো এই মায়া সংসাৰ থাকিব নোৱাৰিম। গতিকে উপায়ন্তৰ হৈ তেওঁ ক'লৈ যাব লাগিব? মহাভক্তসকলৰ শেষ আশ্ৰয় হৈছে বদৰিকাশ্ৰম। গতিকে বদৰিকাশ্ৰমত মই যাব লাগিব। বদৰিকাশ্ৰমত যোৱাৰ বাহিৰে মোৰ আৰু কাম নাই। গতিকে তেওঁ বদৰিকাশ্ৰমলৈ যাবলৈ যেতিয়া মনস্থ কৰিলে, লগে লগে তেওঁৰ অন্তৰাত্মাত এটা ভাৱনা আহি গ'ল, যিহেতু মই সংসাৰৰ মায়া ত্যাগ কৰি মই বদৰিকাশ্ৰমলৈ যাম, গতিকে মহাতীৰ্থলৈকে যোৱাৰ সময়ত যদি মই গুৰুক দৰ্শন কৰিব পাৰোঁ, যদি গুৰুৱে যদি মোক আশীৰ্বাদ দিয়ে, ভকতক যদি মই দৰ্শন কৰোঁ, ভকতে যদি মোক আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে মোৰ নিশ্চয় যাত্ৰা সুমংগল হ'ব। এই বুলি মনৰ চিন্তা অহাৰ লগে লগে ভাবিলে, এতিয়া মই কাক দৰ্শন কৰিবলৈ, কোন সাধু মহন্তৰ ওচৰলৈকে মই যাম। পিছত তেওঁৰ অন্তৰাত্মাত আহি গ'ল এই ধাৰণাটো, কিয় নৈমিষা অৰণ্যত দেখোন 60 সহস্ৰ ঋষিমুনিয়ে একেলগে তাত ঈশ্বৰৰ গুণানুকীৰ্তনে কৰি আছে, ঈশ্বৰৰ কৰ্মতেই তেওঁলোকে একত্ৰিত হৈ আছে। গতিকে তেওঁৰ কাৰণে সহজ হ'ল যে নৈমিষা অৰণ্যলৈ যোৱাই ভাল হ'ব, আৰু একেলগে সহস্ৰ ঋষিক মই পাম, তেওঁলোকক সেৱা জনাম, তেওঁলোকৰ আশীৰ্বাদ লৈ মই বদৰিকাশ্ৰমলৈ যাম। ভগৱন্তে এই ধাৰণাটো দিয়াত তেওঁ নিমিষা অৰণ্যত যেতিয়া গৈ উপস্থিত হ'ল, নিমিষা অৰণ্যত উপস্থিত হোৱাৰ লগে লগে শৌনকাদি ঋষি সমস্তই তেতিয়াহে শুকমুনিয়ে কৈ যোৱা কথাটো মনত পৰি গ'ল যে এইজনৰ কাৰণে আমি ইমান দিনে বাট চাই আছিলোঁ, কিন্তু এওঁক আমি ক'তো পোৱা নাছিলোঁ। আজি সৌভাগ্যৰ ক্ৰমে তেওঁ আহি নিজেই আমাক দেখা দিলে। সেইকাৰণে ঈশ্বৰ বুলি ভাবি, গুৰু বুলি ভাবি তেওঁক আঠে বেঠে নি তেওঁক আসন পাৰি বহুৱালে। তাৰপিছত সেৱাই শুশ্ৰূষাই তুখি শেষত ভাগৱত শুনিবৰ কাৰণে যেতিয়া স্তুতি কৰিলে, তেতিয়াহে বুজি পাই গ'ল উগ্ৰশ্বাসুতে যে ভগৱন্তৰ কি লীলা। যি ভাগৱতৰ বোজা লৈ মই সংসাৰৰ পৰা যাবলৈ বিচাৰিছিলোঁ, আজি এই ভাগৱতৰ বোজা আজি জগতক দিবৰ কাৰণে, বা মোৰ হৃদয়ত এই বোজাটো পাতলাবৰ কাৰণে আজি প্ৰভু ভগৱন্তে আজি মোক এই নিমিষা অৰণ্যলৈ লৈ আহিল। আৰু সিদিনাখনেই তেওঁ ভাবিছে যে আজিহে মোৰ জীৱন ধন্য। কিয়? যে মোৰ দৰে অকুলীন, মোৰ দৰে নিজ জাতিত জন্মগ্ৰহণ কৰা অস্পৃশ্য বংশৰ পৰিচয় মোৰ আছে। এই অস্পৃশ্য লোকৰ পৰাও গুৰুসকলে, ঋষিসকলে, ঈশ্বৰ তুল্য পুৰুষসকলে ভাগৱত শুনিবৰ কাৰণে বিচাৰিছে। গতিকে আজিহে মোৰ জীৱন ধন্য।
গতিকে সেইকাৰণে তেওঁ আনন্দ মনেৰে আজি ঈশ্বৰৰ গোটেই কথাখিনি এতিয়া তেওঁ ব্যক্ত কৰিছে। এয়া ঈশ্বৰৰ আজ্ঞা বুলিয়ে তেওঁ মানি লৈছে। আৰু সেইকাৰণে আজি এই ঋষিসমূহক অতি হাস্যবদনে আজি তেওঁলোকক সম্বোধন কৰি এই কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। কৃষ্ণ। হে ৰাম, যিটো পৰীক্ষিত নিপতি শুকত শুনিয়া যি মহাজ্ঞান কৃষ্ণৰ চৰণ পংকজক পাইলা এৰিয়া আনন্দে প্ৰাণ যিটো শোক নিপ সংবাদৰ অদ্ভুত শ্ৰী ভাগৱত নাম পুৰাণৰ সূৰ্য যত ভকতৰ হাবে আতি প্ৰীতি কাম কৃষ্ণৰ চৰিত্ৰ আনন্দে অদ্ভুত সৰ্ববেদান্তৰো সাৰ কহিও সমস্ত দুখ শোকয়ন্ত শ্ৰৱণে আবে মাৰ ঋষি সমস্তৰ আদৰ দেখিয়া পৰম হৰিষ ভৈল আপোনাক পাছে প্ৰশংসা কৰিয়া খুটে কহিবা ৰৈল যদি সুত জাতি আমি অকুলীন একোৱে নুইকো কাজি তুমি হব মহা জ্ঞানীৰ আদৰে সাফলিলো জন্ম আজি। ঋষি সমস্তই পুনৰ উগ্ৰশ্বৰ সূতক এই বুলি কৈছিল যে হে গুৰুদেৱ, যাৰ নাম পৰীক্ষিত, যিজন কৃষ্ণৰ একান্ত ভকত আৰু সেইজনৰ মহাজ্ঞান তত্বৰ কথা সমস্ত জগতে প্ৰশংসা কৰে, কৃষ্ণৰ চৰণত একান্তভাৱে তেওঁ সদায় ভকতি কৰি মহা আনন্দৰে লাভ কৰিছিল আৰু সেই আনন্দ মনেই তেওঁ সৰ্বশেষত তেওঁ মুক্তি পালে। গতিকে সেই নিৰ্মল চৰিত্ৰটোৰ কথা আমি শুনিব লাগিব, আমি বুজিব লাগিব। আৰু ভাগৱতৰ বোলে মূৰ্তি ৰূপত তেওঁৱেই ভগৱন্তৰ এক প্ৰতীক হিচাপে তেওঁ পৰিচয় দিছিল। আৰু পুৰাণৰ সূৰ্য যত ভকতৰ সাধে আতি প্ৰীতি কাম, যি মহাভাগৱত লৈ তেওঁ ভাগৱত পুৰুষ হিচাপে তেওঁ নিজেই পৰিণত হৈ গৈছিল। গতিকে সেইজনৰ যি নিৰ্মল যিটো চৰিত্ৰ, তেওঁৰ কথাও যদি কোনোবাই শুনে, তেওঁৰ বিষয়ে যদি কোনোবাই জানিব বিচাৰে, তেতিয়াহ'লে সেই ভাগৱত মূৰ্তি পৰীক্ষিতৰ কথাৰে ভগৱন্তৰ শক্তিৰে সমস্ত প্ৰীতি বোলে সাধন হয়।
যি বাঞ্ছা কৰা যায় আনন্দ মনেৰে সেই সমূহ বাঞ্ছা পূৰণ হয়। গতিকে কৃষ্ণৰ চৰিত্ৰ আৰু ভক্তৰ চৰিত্ৰ দুয়ো চৰিত্ৰৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে কৃষ্ণৰ চৰিত্ৰ আনন্দে আপ্লুত সৰ্ব বেদান্ত ৰসাৰ। কৃষ্ণৰ চৰিত্ৰত যিমান এক মহা ৰস আছে, যিমান এক মহা আকৰ্ষণ আছে, এই সমস্ত আকৰ্ষণ যে বেদান্তৰ মূল বোলে সেয়াই হৈছে তত্ত্ব। মূল বেদ আৰু শাস্ত্ৰ 14 শাস্ত্ৰ 18 পুৰাণৰ মূল তত্ত্বটো কেৱল সেই কৃষ্ণৰ, সেই কৃষ্ণৰ তত্ত্বই। কিন্তু বুজিব নোৱাৰাৰ কাৰণে আমাৰ অজ্ঞানীসকলক অকণমান তাৰ সোৱাদটো ল'বৰ কাৰণে বিভিন্ন ব্যৱস্থাৰে আজি বিভিন্ন শাস্ত্ৰৰ সৃষ্টি কৰিলে। অল্পমতীসকলক তৰিবৰ কাৰণে কিবা নহয় কিবা অকণমান ভাগৱতৰ ৰস দিবৰ কাৰণে যেন এই বেদ উপনিষদ পুৰাণ 4 বেদ এই সমস্তবিলাক সৃষ্টি হৈছে। কিন্তু আচল তাৰ ৰহস্যটো সৰ্বশাস্ত্ৰৰ একেটাই ৰস, একেটাই তত্ত্ব, সেয়া হৈছে কৃষ্ণ নাম। ওম শব্দটো উচ্চাৰণ নকৰালৈকে কোনো বেদমন্ত্ৰ উচ্চাৰণ নহয়। ওম শব্দটোতে সমস্ত ঐশ্বৰিক যিটো ৰহস্য তত্ত্ব তাতেই নিহিত হৈ আছে। গতিকে বেদৰ সাৰ বুলি ক'লে কেৱল ওংকাৰ ধ্বনি, ওংকাৰ মন্ত্ৰ, ইয়াৰ বাহিৰে অন্য একো নাই। এই তত্ত্বটোকে এতিয়া ঋষিমুনি সমষ্টিও বুজিছে, বুজি এতিয়া তেওঁৰ পৰা এই তত্ত্বখিনি জানিবলৈ বিচাৰিছে। জ্ঞানৰ মাজেৰে বুজি পাইছে তেওঁলোকৰ, কিন্তু যিটো মায়া সংসাৰৰ প্ৰলেপ তেওঁলোকৰ হৃদয়ত আছে, গতিকে যিটো বুজিব লাগে হয়তো সেইটো মায়াৰ মল থকাৰ কাৰণে সেইটো বুজিব পৰা নাই। কিন্তু মায়াৰ মল নাশ কেতিয়া হ'ব? ক'ৰ পৰা এই কৃষ্ণ কথা শুনিলে মায়াৰ মলৰ পৰা মুক্ত হ'ব পাৰিম? তাৰে নিৰ্ণয় দিছে একান্ত ভক্তসকলৰ পৰা যদি আমি কৃষ্ণ কথা শুনো তেতিয়াহে সেই নামৰ ৰসে, নামৰ তত্ত্বই আমাক ক্ৰিয়া কৰিব। যদি কোনোবা বিষয়ীৰ লগত কথা পাতোঁ, সংগ কৰোঁ, তেওঁৰ মুখৰ পৰা যদি হৰি কথা শুনো তেতিয়াহ'লে সেই নামে হয়তো আমাক ক্ৰিয়া নকৰিব। চিন্তা কৰি চাওক, 60 সহস্ৰ ঋষি মুনিক যেতিয়া সুধি আছিল পৰীক্ষিতে যে আপোনালোকে উপায় দিয়ক, 7 দিনৰ ভিতৰত মোৰ মৃত্যু, মই তক্ষকক দেখা নোপোৱাকৈ মই আনন্দ মনেৰে কেনেকৈ মই এইখন সংসাৰৰ পৰা যাব পাৰিম, তাৰ উপায় আছে নেকি? মৃত্যুমুখী মানুহৰ কৰ্ম কি, সেই দৰ্শনটো মোক দিয়ক। সমস্তই নিজৰ নিজৰ মতে সমিধান দিছিল। তপ কৰিব লাগে, যজ্ঞ কৰিব লাগে, তীৰ্থ কৰিব লাগে, ইত্যাদি ইত্যাদি সমস্ত উপায় দিছিল। কিন্তু পৰীক্ষিতৰ অন্তৰাত্মাই ক'লে নাই, এইবিলাক উপায়ৰ জৰিয়তে মই 7 দিনতে গতি নাপাম। তাৰপিছত এই 60 সহস্ৰ ঋষি মুনিৰ মাজত ব্যাসদেৱ বহি আছে। ব্যাসদেৱ মৌন হৈ আছে, ব্যাসদেৱে উত্তৰ দিয়া নাই। কিন্তু ব্যাসদেৱে বুজিছে যে তুমি যিটো বিচাৰিছা সেইটো মোৰ লগত আছে, মই তোমাক দিব পাৰোঁ, কিন্তু মই দিলে তোমাৰ কামত নাহিব। তেওঁ নিজক নিজে বুজিছে, তুমি যিটো নিৰ্গুণ তত্ত্ব বিচাৰিছা, যিটো অমৃতৰ তত্ত্ব বিচাৰিছা, এই তত্ত্বটো মোৰ লগত আছে, নাৰদ মুনিয়ে মোক দি থৈ গৈছে। কিন্তু মোৰ দেহত সোমাই আছে, মোৰ মনত সোমাই আছে। এই দেহ আৰু মন মোৰ বিষয়ৰ লগত সম্বন্ধ হৈ থকাৰ কাৰণত সেই দিব্য যিটো উপায় মন্ত্ৰ, সেই মন্ত্ৰটো মোৰ মায়াময় মুখেৰে ইন্দ্ৰিয়ই যদি তোমাক দিওঁ তেতিয়াহ'লে কামত নাহিব। গতিকে এইকাৰণে তেওঁ স্মৰণ কৰিছে যে এই মহা উপায়টো মই মোৰ পুত্ৰ শুকমণিক দি থৈছোঁ। শুকমণি তেওঁ নিৰ্গুণ পুৰুষ, মায়া সংসাৰৰ লগত তেওঁৰ সম্বন্ধ নাই। আৰু সেই নিৰ্গুণ ব্ৰহ্ম পুৰুষজনক মই এই ভাগৱতৰ মহামন্ত্ৰটো তেওঁক দিছোঁ। গতিকে এই মন্ত্ৰটো যদি সেই নিৰ্গুণ পুৰুষ শুকৰ পৰা তুমি শুনা
তেতিয়াহ'লে তোমাৰ কামত আহিব। মোৰ মুখেৰে শুনিলে সি কেতিয়াও সেইটো কামত নাহিব। এইকাৰণে আজি শুকমুনি আজি আহিব লগা হ'ল। পিতৃয়ে স্মৰণ কৰিলে ব্যাসদেৱে যে হে পুত্ৰ তুমি ক'ত আছা? তুমি বাক্য দিছিলা যিদিনাখনেই হে পিতৃ তুমি যদি মোক স্মৰণ কৰা, মই যদি তোমাৰ কিবা কাৰ্য সাধন কৰিব লাগে তুমি স্মৰণ কৰাৰ লগে লগে মই আহি যাম, মই আৰু পুত্ৰ হিচাপে তোমাৰ সমস্ত দায়িত্ব মই পালন কৰিম। ব্যাসদেৱে স্মৰণ কৰাৰ লগে লগে শুকমুনি আহি সেই ব্ৰহ্মসভাত উপস্থিত হ'ল। আৰু এই শুকমুনিয়ে এতিয়া এই সমস্ত কথা আজি ব্যক্ত কৰিবৰ কাৰণে শৌনকাদি ঋষি সমস্তক এতিয়া তেওঁলোকে ধন্যবাদ দিছে যে মোৰ আজিহে জীৱন ধন্য হ'ল। মই ভাবিছিলোঁ ইমান দিনে মইতো নিষ্কুলত জন্ম হৈছোঁ, মই জন্মসূত্ৰে মই সুত জাতি, মই অকুলীন, গতিকে মোৰ মুখেৰে কোনেও সেইকাৰণে ভাগৱত শুনিবলৈ ইচ্ছা নকৰে। কোনেও মোক আজিলৈকে প্ৰশ্ন কৰা নাই ঈশ্বৰ সম্বন্ধে কিবা এটা জানিবৰ কাৰণে। সেইকাৰণে মই হীনমন্যতাত ভুগি মই সকলোৰে পৰা আঁতৰত আছোঁ। কিন্তু আজি সৌভাগ্যবশতঃ আপোনালোকে মহা ঋষি মুনি গুৰুতুল্যসকলে আজি মোক মান্য কৰি মোক আসন দিছে আৰু ঈশ্বৰৰ কথা ক'বৰ কাৰণে মোক আজি কৃপা কৰিছে। গতিকে এইকাৰণে কৈছে তুমি সব মহা জ্ঞানীৰ আদৰে সাম্পলিলো জন্ম আজি। মোৰ জন্ম লোৱাটো যে সফল হ'ল মই আজিহে প্ৰমাণ পালোঁ, কাৰণ আপোনালোকৰ দৰে জ্ঞানী সমাজে মোক আদৰ কৰিছে, সাদৰ কৰিছে আৰু মোৰ মুখৰ পৰা কৃষ্ণ কথা শুনিবৰ কাৰণে প্ৰযত্ন কৰিছে। হে ৰাম, আমি অন্তৰ্য জাতি হেন মন দুখ আবেশে মূৰ গুচিলা, তুমি সব মহাজনে কৃষ্ণ কথা যিহেতু মুঠ পুছিলা, একান্ত ভকতে কৰে সম্ভাষণ যদিবা গাময় লাভে, তথাপি পাতকী পুৰুষক এৰে অনেক জন্মৰ পাপে, মহাভকতৰ পৰম আশ্ৰয় ভগৱন্ত আত্ময়াম, যিটো জনে শৰণ ধৰিয়া সুমৰে তাহানে নাম, সেই ভকতৰ যদি নাম ৰয়ে চান্দালো হুৱে পবিত্ৰ, হৰি নামে শুদ্ধ কৰিবে ইহাত, আছে কোন আবেচিত্ৰ। এতিয়া পুনৰ উগ্ৰস্বৰূপে কৈছে যে হে মুনিসকল, মই নিজকে ভাবি আছিলোঁ যে মইতো নিজ জাতি, মই অন্ত জাতি, গতিকে এই দুখটো মোৰ আছিল, কাৰণ উচ্চ জাতি নিজ জাতি দুটা স্বৰূপ আমি সদায় বুজি আছোঁ।
কিন্তু নিচৰো নিচ একেবাৰে নিচত যিজন আছে, একেবাৰে অন্তত যিটো জাতি আছে, সেই জাতিটোকে কোৱা হৈছে অন্তজাতি। এতিয়া উগ্ৰশ্বাসুতে নিজকে সেই অন্তজাতিৰ লোক বুলি ভাবি আছিল। সকলোতকৈ তেওঁ নিজ জাতিত তেওঁৰ জন্ম হৈছে। গতিকে এইকাৰণে তেওঁ সেই মনৰ দুখ, কিন্তু মনত এতিয়া তেওঁ মহা সুখ আহিল কেতিয়া? যে তুমি ক'ব মহাজনে কৃষ্ণ কথা যিহেতু মুত পচিলা। তোমালোকৰ দৰে একেবাৰে উচ্চ শিখৰত থকা মহাজাতিৰ এই ব্ৰহ্মপুৰুষসকলে যেতিয়া মোক কৃষ্ণ কথা সুধিলা, গতিকে মই এতিয়া গম পাই গ'লোঁ যে আচলতে মোৰ জীৱন ধন্য হৈ গ'ল। কাৰণ একান্ত ভক্তসকলৰ দৰ্শন পোৱাটোৱে আটাইতকৈ সৌভাগ্যৰ কথা। সেই ভকত সমস্তে যদি কাৰোবাক সভক্তিৰে সন্মানেৰে সম্ভাষণ কৰে, তেতিয়াহ'লে তেওঁৰ বোলে কি লাভ হয়? একান্ত ভকতে কৰে সম্ভাষণ যদি বা গ্ৰাম্য আলাপে, তথাপি পাতকী পুৰুষক এৰে অনেক জন্মৰ পাপে। মহাভক্তই যদি বিষয়ৰ আলাপৰ মাজেৰেও কোনোবা নিজজনক সম্ভাষণ কৰে, মৰমেৰে যদি তেওঁক সুন্দৰভাৱে যদি ব্যৱহাৰ কৰে, তথাপিও বোলে তেওঁৰ জন্মান্তৰ পাপ বোলে নাশ হৈ যায়। সাধুৰ কিমান এক মহা শক্তি আছে। সাধুৰ সদায় শুভ দৃষ্টি থাকে সমস্ত জীৱৰ প্ৰতি, সমস্ত লোকৰ প্ৰতি। সাধুৱে যাক এবাৰ দৰ্শন কৰিব, দৰ্শন মাত্ৰেই তেওঁৰ মন মগজুত তাৰ ক্ৰিয়া আৰম্ভ হৈ যাব। যদি দুষ্ট প্ৰকৃতিৰ লোক হয়, কিবা সৌভাগ্যবশতঃ তেওঁ যদি কোনোবাজন সাধুৰ যদি দৰ্শন তেওঁ লাভ পায়, সেই সাধুৱে যদি তেওঁক যদি ভালকৈ যদি নিৰীক্ষণ কৰে, তেওঁৰ দৃষ্টি পৰাৰ লগে লগেই তেওঁৰ হৃদয়ৰ মলবিলাক বোলে আঁতৰিবৰ কাৰণে বাধ্য হৈ যায়। আৰু তেওঁক দৰ্শন হোৱাৰ লগে লগে তেওঁৰ মনত থকা সমস্ত ভয় শংকা এই সমস্তবিলাক দূৰ হৈ যায়। মনত যিমানবিলাক তেওঁ শংকা আছিল, ভয় আছিল, নিমিষতে তেওঁ ভয়ৰ ঠাইত নিৰ্ভয় এই ভাৱনাটো আহে। তেওঁ তেতিয়া সেইজনক সুধিব যে মোৰ এইটো মোৰ দুখ, গতিকে মোৰ উপায় কি? সেই উপায়টো তেওঁ দিব, আৰু সেই উপায়টো পোৱাৰ পিছত তেওঁৰ কল্যাণ হ'ব। আজি এই উগ্ৰশ্বাসুতে এই কথাটো কৈছে যে তোমালোকৰ দৰে মহন্তসকলক যে মই আজি নিমিক্ষা অৰণ্যত আহি একেলগে যে লগ পালোঁ, এজনৰ লগ সংগ পোৱাটোৱে আটাইতকৈ কঠিন। তাতে মই আজি আপোনাসৱক সমস্তকে লগ পালোঁ। গতিকে মোৰ ধাৰণা হৈ গ'ল যে মোৰ আজন্মৰ যিটো মহাপাপ, এই মহাপাপ মোৰ যেন নাশ হৈ গ'ল। নিজকে সদায় ভাবি আছিলে মই পাপ যদি নকৰাহেঁতেন, তেতিয়াহ'লে এইখন সংসাৰলৈকে মই আহিব লগা নহ'লহেঁতেন। নিশ্চয় আজন্মত কিবা নহয় কিবা এটা পাপ আছিল। সেই পাপখিনি নাশ কৰিবৰ কাৰণে মই এই জন্ম লৈছোঁ। কিন্তু এই জন্ম লৈ যদি মই সদায় দুখত থাকিব লাগে, মই যদি সদায় বিষণ্ণতাত থাকিব লাগে, সদায় যদি আনৰ ককৰ্থনা যদি খাব লাগে, তেতিয়াহ'লে মই জানিব লাগিব মোৰ পূৰ্বজন্মৰ পাপ নাশটো হোৱাটো নায়েই। মই হয়তো আকৌ এই জন্মত আগৰ জন্মতকৈও অধিক পাপহে মই হয়তো সঞ্চয় কৰিব লগা হ'ব পাৰে। কিন্তু যদিহে সাধু সন্তৰ পৰা সামান্যতম এটা মৃদু বাক্য সম্ভাষণ যদি লাভ কৰে, তেতিয়াহ'লে জানিব লাগিব যে মোৰ আজন্মৰ পাপ শেষ হৈ গ'ল। সেইকাৰণে মোৰ সাধু দৰ্শন হ'ল, সাধুৰ পৰা অমৃত বচন মই শুনিবলৈ মই সক্ষম হ'লোঁ। আজি উগ্ৰশ্বাসুতে সেই কথাটোকে এতিয়া ব্যক্ত কৰি কৈছে, মহাভকতৰ পৰম আশ্ৰয় ভগৱন্ত আত্মাৰাম, যিটো জনে এক শৰণ ধৰিয়া সুমৰে তাহানে নাম। ভকতৰ কিমান মহাশক্তি আছে, ভকত কিয় পবিত্ৰ, ভকত কিয় নিৰ্মল, সেই ভকতজনৰ স্বৰূপটো আজি শুকমণিয়ে উগ্ৰশ্বাসুতে ব্যক্ত কৰি দিছে। যিজনে সদায় ভগৱন্তক ধ্যান কৰে, ভগৱন্তক আত্মাৰাম বুলি সদায় জ্ঞান কৰে,
সেইজনৰ বাহিৰে বেলেগ কথা তেওঁ নাভাবে, সেইজন কিমান পবিত্ৰ হ'ব লাগিব, কিমান শুদ্ধ হ'ব লাগিব। গতিকে সেইজন ভকতক সাক্ষাৎ পোৱাটো ভগৱন্তক সাক্ষাৎ পোৱাৰ দৰে সমকক্ষ হয়। আৰু সেইজন ভকতৰ পৰা যদি এটা আশীৰ্বাদ বচন পায়, তেতিয়াহ'লে ঈশ্বৰৰ কৃপা পোৱা বুলি গণ্য কৰা হয়। আজি এইটো অনুভৱ অন্তত উগ্ৰশ্বাসুতৰ মনলৈকে আহিছে। সেইকাৰণে কৈছে, সেহি ভকতৰ যদি নাম লয়ে চাণ্ডালো হোৱে পবিত্ৰ। ঈশ্বৰৰ নাম ল'লে যিমানখিনি আমাৰ কল্যাণ হ'ব, ঈশ্বৰৰ ভক্তজনৰ নাম ল'লে বোলে সিমানেই আমাৰ কল্যাণ হ'ব। যেনেকৈ ঈশ্বৰৰ নাম ল'ব নালাগে। যদি আপুনি ভক্ত প্ৰহ্লাদৰ নাম লয়, ভক্ত প্ৰহ্লাদৰ নামতেই ঈশ্বৰৰ নাম যুক্ত হৈ আছে। ভগৱন্তৰ আশীৰ্বাদ লৈহে ভক্তৰ এইখন সংসাৰ যশ আৰু কীৰ্তি বাঢ়িছে। গতিকে নামৰ লগত ঈশ্বৰৰ কিমান সম্বন্ধ আছে। ভক্তৰ নাম ল'লেও যদি তৰি যাব পাৰে, তেতিয়াহ'লে সেই ভক্ত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। এই জ্ঞান আৰু ধাৰণা আমাৰ সমস্তক উগ্ৰশ্বাসুতে প্ৰদান কৰি আছে। যদিও ঋষিসকলক তেওঁ প্ৰশংসা কৰি আছে, ঋষিসকলক প্ৰশংসা কৰাৰ জৰিয়তে ঈশ্বৰৰ মহিমা, ভক্তৰ মহিমাৰ কথা যিখিনি ব্যক্ত কৰিছে, সেইখিনিয়ে ঋষি মুনিসকলক এটা মহাযেন শিক্ষাহে দিছে, মহাজ্ঞানহে যেন তেওঁলোকক প্ৰদান কৰিছে। সেইকাৰণে কৈছে, হৰি নামে শুদ্ধ কৰিবে ইহাত আছে কোনো ভাৱে চিত্ত। এতিয়া হৰি নামে যিটো কৰিব পাৰে, অন্য কোনো নামে সেই কৰ্মটো কৰিব নোৱাৰে। গতিকে হৰিনাম যত শুদ্ধ, সত্য, শৌচ সমস্তখিনি সেই নামতেই যুক্ত হৈ আছে কাৰণে আজি মই অহৰহ ভাগৱতৰ কথা কম আৰু আপোনালোকে ভাগৱতৰ কথা শুনিব। গতিকে এক নামে যত পাপ সংঘৰিত পাৰে, ততক পাতকীয়ে পাপবিলাক কৰিতে নপাৰে। শংকৰদেৱ গুৰুজনাই আমাক এই তত্ত্বটোকে কৈ আছে। এইখন বিষয় সংসাৰত আমি অজস্ৰ পাপ কৰি আছো, কিন্তু এক নাম যদি আমি ঈশ্বৰৰ নাম যদি শুদ্ধভাৱে ল'ব পাৰোঁ, এক নামে যিমান অন্তৰৰ পাপ নাশ কৰিব পাৰে, গোটেই জীৱন কালতো এজন মহাপাতকীয়ে সেইখিনি পাপ বোলে কৰিব নোৱাৰে। গতিকে নামৰ শক্তি কিমান হ'ব পাৰে। এক নামে তৰালে কাক? এক নামে তৰালে ৰত্নাকৰক। ৰত্নাকৰে কি নাম লৈছিল? এটাই নাম লৈছিল, ৰাম। সেই এক নামেই তেওঁ কি কৰিলে? জন্মৰ পৰা, আগৰ জন্মৰ কথা বেলেগেই, জন্মৰ পৰা সেই সময়লৈকে তেওঁ যিমান হত্যা কৰিলে, যিমান লুণ্ঠন কৰিলে, যিমান জীৱ হত্যা কৰিলে, জীৱ হিংসা কৰিলে, যিমান মহাপাপ হ'ল, এই সমস্ত পাপ এক নামেই খণ্ডন কৰিব পাৰিলে। গতিকে আজি উগ্ৰশ্বাসুতেও সেই কথাটোকে কৈছে। এতিয়া অহৰহ 7 দিন তোমালোকে ভাগৱত শুনিবৰ কাৰণে প্ৰযত্ন কৰিছা। কাৰণ আপোনাৰ এই শুকমণিও পৰীক্ষিতকে 7 দিনে কৈছিল। এতিয়া নিমিষা অৰণ্যতো উগ্ৰশ্বাসুতেও সেই 7 দিনেই এই মহাভাগৱত কৈ আছে। অবিৰাম নাম নাম নাম। গতিকে এই নামৰ জৰিয়তে কি কল্যাণ নহয় সমস্ত সংসাৰ, যিখিনি কৰিবৰ কাৰণে আপোনালোকে মোক আজি বৰ কৃপা কৰিলে। আহক।